ৰাজ্যৰ ভিন্ন প্ৰান্তত এতিয়া দেখিবলৈ পোৱা গৈছে গৰুৰ চুৰাং বেহা চলিছে আৰক্ষী প্ৰশাসনক কেৰেপ নকৰি আৰক্ষীৰ চকুত ধুলি দি একাংশ এতিয়া চুৰাং গৰুৰ বেহা চলাইছে কাৰ সত্ত্বছায়াত গৰুৰ চুৰাং বেহা চলিছে বুলি এনেদৰে এটা প্ৰশ্ন উত্থাপন কৰিছে আৰু কোন এই মতিউৰ ৰহমান অনুপ শইকীয়া আয়ুব দেৱান আৰু হুছেইন আলী এইকেইটাই গৰুৰ চুৰাং বেহা চলাইছে নেকি এনেদৰে এটা প্ৰশ্ন উত্থাপন কৰিছে আৰক্ষী প্ৰশাসনক কোনো কেৰেপ নকৰে আৰু কেৰেপ নকৰাকৈ একাংশ এতিয়া গৰুৰ ৰমৰমীয়া বেহা চলাইছে বুলি জানিব পৰা গৈছে সবিশেষ লৈ আছো নেশ্যনেলি দৰ্শকসকলৰ বাবে কাৰ সত্ত্বছায়াত ৰাজ্যত চলিছে গৰুৰ চুৰাং বেহা আৰু আৰক্ষীৰ চকুত ধুলি মাৰি কোনে চলাইছে চুৰাং গৰুৰ সৰবৰাহ আৰক্ষী প্ৰশাসনক কেৰেপ নকৰি এটা গৰুৰ চুৰাং বেহা চলাইছে একাংশই কাৰ সত্ত্বছায়াত চলিছে গৰুৰ চুৰাং বেহা এতিয়া এনেদৰে প্ৰশ্ন উত্থাপন হৈছে কোন এই মতিউৰ ৰহমান অনুপ শইকীয়া আয়ুব দেৱান আৰু হুছেইন আলী এইকেইজনৰ সত্ত্বছায়াতে চলিছে নেকি গৰুৰ চুৰাং বেহা এনেদৰে এতিয়া প্ৰশ্ন উত্থাপন হৈছে আৰক্ষী প্ৰশাসনক কেৰেপ নকৰি চুৰাং গৰু বেহা চলাইছে একাংশই নিশা বৰপেটাৰ মাছদিয়া আৰক্ষীয়ে জব্দ কৰিছে চুৰাং গৰু ভৰ্তি ট্ৰাক আৰু ট্ৰাকখনত আছিল প্ৰায় 53টাকৈ গৰু গৰু ভৰ্তি জব্দকৃত ট্ৰাকখনৰ নম্বৰ হৈছে AS26C9024 গুৱাহাটীৰ পৰা ৰাওনা হোৱাৰ সময়তে ৰচিদবিহীন চুৰাং গৰুসমূহ জব্দ কৰিবলৈ সক্ষম হৈছে আৰক্ষী যেহেতু ৰাজ্যৰ ভিন্ন প্ৰান্তত আৰক্ষীয়ে অভিযান চলাইছিল গৰু চুৰাং বেহা ৰাজ্যৰ ভিন্ন প্ৰান্তত অব্যাহত আছে শেহতীয়াকৈ নিশা বৰপেটাৰ মাছদিয়া আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হৈছে প্ৰায় 53টাকৈ গৰু ভৰ্তি এখন ট্ৰাক গুৱাহাটীৰ পৰা ৰাওনা হোৱাৰ সময়তে ৰচিদবিহীন ট্ৰাকখন জব্দ কৰিবলৈ সক্ষম হৈছে আৰক্ষী গৰু চুৰাং বেহাত এতিয়া নাম সাঙুৰ খাইছে কেইবাজনো লোকৰ মুছলিম জাতীয় পৰিষদৰ নেতা মতিউৰ ৰহমান এই বেহাত জড়িত থকাৰ অভিযোগ উত্থাপন হৈছে লগতে নাম সাঙুৰ খাইছে গুৱাহাটীৰ অনুপ শইকীয়া কলগাছিয়াৰ আয়ুব দেৱান আৰু হুছেইন আলীৰ অভিযোগ অনুসৰি মতিউৰ ৰহমান আৰু অনুপ শইকীয়াই দীৰ্ঘদিন ধৰি চলাই আছিল এই গৰুৰ চুৰাং বেহা আৰু প্ৰতিখন গৰু ভৰ্তি ট্ৰাক ৰাস্তা পাৰ কৰি দিয়াৰ নামত এনিশা 30ৰ পৰা 40,000 টকা লোৱাৰ অভিযোগ উত্থাপন হৈছে এইকেইটাৰ বিৰুদ্ধে আৰু গৰু ভৰ্তি বলেৰো পাৰ কৰাৰ নামত গুণ্ডা টেক্স হিচাপে লৈছে 20ৰ পৰা 25,000কৈ টকা গৰু ভৰ্তি ট্ৰাকখন এতিয়া মাছদিয়া আৰক্ষীৰ অধীনত আছে বুলি জানিব পৰা গৈছে আৰু বৰ্তমান ট্ৰাকখনৰ যিজন চালক আছিল চালকজন পলাতক আছে খবৰ জনাইছো যেহেতু ৰাজ্যৰ ভিন্ন প্ৰান্তত গৰুৰ চুৰাং বেহা চলি আছে অব্যাহত আছে শেহতীয়াকৈ নিশা বৰপেটাৰ মাছদিয়াত আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হৈছে চুৰাং গৰু ভৰ্তি ট্ৰাক আৰু প্ৰায় 53টাকৈ গৰু জব্দ কৰিবলৈ সক্ষম হৈছে আৰক্ষী আৰু গৰু ভৰ্তি ট্ৰাকখনৰ নম্বৰ হৈছে AS26C9024 গুৱাহাটীৰ পৰা ৰাওনা হোৱাৰ সময়তে ৰচিদবিহীন এই ট্ৰাকখন আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হৈছে এতিয়া প্ৰশ্ন হৈছে যে আৰক্ষীৰ চকুত ধুলি মাৰি কোনে এনেদৰে এতিয়া গৰু চুৰাং সৰবৰাহ চলাইছে যেটো আৰক্ষী প্ৰশাসনক কেৰেপ নকৰি গৰু চুৰাং বেহা চলাই গৈছে একাংশ লোকে কাৰ সত্ত্বছায়াত এতিয়া গৰু চুৰাং বেহা চলিছে বুলি প্ৰশ্ন উত্থাপন হৈছে অভিযোগ কৰা হৈছে মতিউৰ ৰহমান অনুপ শইকীয়া আয়ুব দেৱান আৰু হুছেইন আলীৰ নাম সাঙুৰ খাইছে বুলি জানিব পৰা গৈছে মুছলিম জাতীয় পৰিষদৰ নেতা মতিউৰ ৰহমান এই বেহাত জড়িত থকাৰ অভিযোগ উত্থাপন হৈছে লগতে নাম সাঙুৰ খাইছে গুৱাহাটীৰ অনুপ শইকীয়া কলগাছিয়াৰ আয়ুব দেৱান হুছেইন আলীৰ নাম সাঙুৰ খাইছে লগতে অভিযোগ অনুসৰি মতিউৰ ৰহমান আৰু অনুপ শইকীয়া দীৰ্ঘদিন ধৰি গৰুৰ চুৰাং বেহা চলাই থকাৰ অভিযোগ উত্থাপন হৈছে আৰু প্ৰতিখন যি গৰু ভৰ্তি ট্ৰাক সেই ট্ৰাকৰ পৰা ৰাস্তা পাৰ কৰি দিয়াৰ নামত এনিশাত অনুপ শইকীয়াই আৰু মতিউৰ ৰহমানে 30ৰ পৰা 40,000 টকা লোৱাৰ অভিযোগ উত্থাপন হৈছে আৰু যি গৰু ভৰ্তি বলেৰো বাহন পাৰ কৰি দিয়াৰ বাবদ গুণ্ডা টেক্স হিচাপে 20ৰ পৰা 25,000 টকাকৈ লোৱাৰ অভিযোগ উত্থাপন হৈছে ইতিমধ্যে নিশাজী বৰপেটা মাছদিয়া আৰক্ষীয়ে জব্দ কৰিছে ট্ৰাকখন সেই ট্ৰাকখন মাছদিয়া আৰক্ষীৰ অধীনত আছে আৰু ট্ৰাকখনৰ যিজন চালক আছিল সেই চালক এতিয়া পলাতক হৈ আছে বুলি জানিব পৰা গৈছে প্ৰশ্ন উত্থাপন হৈছে বহুতো প্ৰশ্ন উত্থাপন কৰিছে একাংশ ৰাইজ আছে আৰক্ষীৰ চকুত এনেদৰে ধুলি মাৰি কেনেদৰে গৰুৰ চুৰাং বেহা চলাব পাৰিছে একাংশই কাৰ সত্ত্বছায়াত এতিয়া গৰুৰ চুৰাং বেহা চলিছে বুলি বিভিন্নজনে প্ৰশ্ন উত্থাপন কৰিছে তাৰমানে আমাৰ বৰপেটা জিলাৰ পৰা যিবিলাক সৰু সুৰা বেপাৰীয়ে দুটা চাৰিটাকে গৰু কিনি ইয়াৰ পৰা আপোনাৰ গুৱাহাটী পিনে লৈ যাব বুলি ভাবে
ইয়াৰ মাজতে আপোনাৰ 3-4টা মান মানুহ ওলাইছে। ইয়াৰ পৰা তাৰমানে তেওঁলোকে এখন 6 চকা গাড়ীত 40-45 হাজাৰ, SML-ত 407-ত 25 হাজাৰ আৰু আপোনাৰ বলেৰোত 15 হাজাৰ টকাকে এখন গাড়ীত লৈ পেলাই তেওঁলোকে হাই লেভেলত তেওঁলোকৰ মিলিও থকা বুলি কৈ সৰু সুৰা বেপাৰীৰ পৰা ফাং ফুং কৰি পইচাকেইটা লৈ তেওঁলোকে মাল পাৰ কৰি দিম বুলি গুৱাহাটীত লৈ লয়। যেতিয়া পুলিচে ৰাস্তাত গাড়ী ধৰি লয় তেতিয়া তেওঁলোকে মোবাইলটো ছুইচ অফ কৰি বহি থাকে। ছুইচ অফ খোলাৰ পাছত যদি আকৌ বেপাৰীয়ে ফোন কৰে তেতিয়া তেওঁলোকে বেপাৰীক হয় ভাবুকি দেখুৱাই ঘৰৰ পৰা তুলি লৈ আনিম, তোক জেলত দিম, তোক ইটো কৰিম সিটো কৰিম, এনেকুৱা অত্যাচাৰ এটা মুড তেওঁলোকে লৈ আছে। এই অত্যাচাৰৰ মূল নায়ক হ'ল মুছলিম জাতীয় পৰিষদৰ সভাপতি মতিউৰ ৰহমান। তাৰপিছত হ'ল তেওঁৰ লগত আৰু সম্পাদক আছে এজন, তেওঁৰ নাম নাজানো মই, আৰু গুৱাহাটীৰ এজন মানুহ আছে অনুপ শইকীয়া, আৰু কলগাছিয়াৰ এটা মানুহ আছে আয়ুব দেৱান, আৰু এটা মানুহ আছে তেওঁৰ লগত হুছেইন আলী। এই 4জন মানুহে মিলি এনেকুৱা শোষণ ৰাজ আৰম্ভ কৰিছে। ডাঙৰ গাড়ীৰ পৰা 40 হাজাৰ এনেকুৱাকৈ ৰাতি 10-12টাকৈ গাড়ী পাৰ কৰি আছে। মোটামুটি ধৰক 4-5 লাখ টকা ৰাতি তেওঁলোকে কালেকশ্যন কৰি আছে। কিন্তু কোনো পুলিচ প্ৰশাসনৰ লগত তেওঁলোকৰ মিলোৱা নাই। যেতিয়া ৰাস্তাত গাড়ী ধৰি লয় তেতিয়া তেওঁলোকে মোবাইলটো ছুইচ অফ কৰি লয়। মতিউৰৰ ঘৰ হ'ল আপোনাৰ বৰপেটা জিলাৰ বৰমাৰা। আয়ুব দেৱানৰ ঘৰ হ'ল বৰপেটা জিলাৰ কলগাছিয়াত। হুছেইনৰ ঘৰ হ'ল বৰপেটা জিলাৰ কলগাছিয়াত, আৰু অনুপৰ ঘৰ মই জনা হিচাপত গুৱাহাটী। এনেকুৱা ঘটনা যে সংঘটিত এই 4জনে লগ লাগি সিন্ডিকেটটো চলাই আছে। আজি 6 মাহৰ পৰা এওঁলোকে এই সিন্ডিকেটটো চলাই আছে। গৰু এইবিলাক গৰু ধৰক বাগবৰ বজাৰ, কুকাৰবাৰ বজাৰৰ পৰা কিনি 6-7জন বেপাৰীয়ে মিলি তাৰপিছত একলগ হৈ তেওঁলোকে আহি এনে কি তেওঁলোকে ব্লাইণ্ড চেক দি পেলাইও 40 হাজাৰ টকা 50 হাজাৰ টকাৰ বিনিময়ত ব্লাইণ্ড চেক দি পেলাইও তেওঁলোকে ইয়াৰ পৰা মাল পাৰ কৰিম বুলি লৈ যায়। গুৱাহাটী আপোনাৰ 9 মাইল, 9 মাইলৰ পৰা শ্বিলঙত বিক্ৰী হয় মাল। এতিয়া সেইটো মই ক'ব নোৱাৰিম। গৰুবিলাকৰ ৰচিদ থাকে, হয়, বজাৰৰ ৰচিদ থাকে। নাই, বেলেগ একো নাথাকে। এনেতো গৰুৰ হিচাপত আপোনাৰ ফিটনেছ থাকিব লাগে, ভেটেৰিনেৰী ডক্টৰৰ কাগজ থাকিব লাগে। এইবিলাক নালাগে, হাই লেভেল মিলোৱা আছে। তেওঁলোকে 45,000 লয়, ইফালে 25,000 লয়, আৰু 15,000 লয়। তেওঁলোকে একো নোখোজে, খালি হ'লে হ'ল। পাৰ নাইট ডেইলি তেওঁলোকে এন্ট্ৰি লয়। বজাৰ নাথাকিলে কোনোবাই বহুত বজাৰ আছেতো, আমাৰ লয়াৰ অসমত বহুত বজাৰ আছেতো। হয়, বেলেগৰ পৰা আহে। বাগবৰ, আপোনাৰ কুকাৰবাৰ, ইফালে এই সিংৰা BTAD ফালৰ পৰা আহে। সেইবিলাক নাজানো, বজাৰৰ গৃহস্থৰ মাল আহে। হয়, কি কাগজ পত্ৰ ৰচিদ লৈ পেলাই বেপাৰীয়ে কিনি লৈ আহে। মই এতিয়া জনাও যে এই 4জন মানুহে যে অত্যাচাৰী আৰম্ভ কৰিছে দুখীয়া মানুহৰ ওপৰত, এইটো প্ৰশাসনে তদন্ত কৰি উচিত বিচাৰ কৰিব লাগে। হয়, হয়, ক্ষুদ্ৰ ব্যৱসায়িক হাৰাশাস্তি কৰি আছে। যোৱা ৰাতি আপোনালোকে চাইছে মাছদিয়াৰ IC ছাৰে এক গাড়ী গৰু ধৰিছে। এটা উছমান গনিৰ ঘৰৰ পৰা, তেওঁ এটা বেপাৰী, উছমান গনিৰ ঘৰৰ পৰা 55টা গৰু আছে, 55টা গৰু আছিল। তাৰে 37টা লোড হোৱাৰ পাছত IC ছাৰে গম পাইছে, যাই পেলাই গাড়ীটো ধৰিছে। আপোনালোকে মাল চাইছে। এতিয়া গাড়ীখন মালকেইটা পুলিচৰ আণ্ডাৰত আছে। তেনেকুৱা এতিয়া পুলিচে কি কাৰণত এতিয়ালৈ থানালৈ নিয়া নাই আমি নাজানো। তাতে 55টা আছে, হয়, 55টা গৰু আছে। এতিয়া মাছদিয়া থানাৰ IC ছাৰে ধৰিছে। হয়, নাই, নোহোৱা নাই, তেওঁৰ ঘৰত আছে, বেপাৰী ঘৰত আছে বাকী, আৰু ৰাস্তাত